প্ৰতিবন্ধী সন্তানটিৰ বাবে চৰকাৰী সাহায্য বিচাৰি বিচাৰি অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰোঁ। গাঁওবুঢ়া প্ৰমাণপত্ৰৰ পৰা ধৰি ৰাজহ চক্ৰৰ বিষয়ে মোৰ উপাৰ্জন প্ৰমাণপত্ৰৰ পৰা ধৰি ডক্তৰে মোৰ সন্তানটোক কিমান প্ৰতিবন্ধী তাৰ প্ৰমাণপত্ৰ গোটাই ফুৰিলোঁ। এই গোটেইবোৰ প্ৰমাণপত্ৰ গোটোৱাৰ পাছতো সন্তানটোৱে অধিকাৰ কিন্তু আজিলৈকে নাপালে। কোনোবাই পোৱা সাধাৰণ 1250 টকাও অসমৰ মোৰ দৰে বহু পিতৃ মাতৃয়ে পোৱা নাই। এই গোটেইবোৰ খুব সুন্দৰকৈ চালনীয়ে চালিহে দিয়ে। ক'ৰবাত কিজানি 1250 টকা নাপাবলগীয়া কোনোবাই পায় বুলি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক প্ৰথমে ধন্যবাদ দিছোঁ। আপুনি যে ইমান দূৰ চিন্তা কৰিলে, মন্ত্ৰীসকলৰ মন্ত্ৰিত্ব যেতিয়া নাথাকিব তেওঁলোকে কেনেকৈ চলিব। কিন্তু আমিবোৰ যেতিয়া নাথাকিম, আমাৰ সন্তানটোহঁতক কোনে চাব, কেনেকৈ চলিব, কেতিয়াবা ভাবিছেনে বাৰু? এজন অসহায় বাপেক, এজন অসহায় মাকৰ কান্দোনবোৰ আপুনি কেতিয়াবা শুনিছেনে?